কেঁচা হালধিৰ গাঁঠি কেইটামানৰ পৰা ধুনীয়াকৈ গজালি ওলাই আছিলে। হালধি মানে ক'লা হালধি দেই, ক'লা হালধি বহুতে চিনি পায় আৰু বহুতে চিনি নাপায় বাৰু। আমাৰ ঘৰত আছিলে, কেইটামান গজালি ওলাই আছিলে। খোৱাখিনি খালোঁ বাৰু, এইখিনি গজালি ওলাই আছিলে। ভাবিছিলোঁ ৰুই দিম, মানে পাহৰি আছিলোঁ, তেনেকৈ সোমাই আছিলে। সেইকাৰণে আজি দেখা পালোঁ বহুত দিনৰ মূৰত অলপ অলপ শুকাই গৈছেগৈ। আজি বোলো ৰুই দিওঁ, ধুনীয়াকৈ ৰুই দিছোঁ এইখিনি। আৰু ক'লা হালধিৰ বহুত বেছি গুণ আছে, উপকাৰী আছে। ৰুই থৈ দিওঁ বাৰু, সৰহকৈ হ'লে আপোনাকো কেতিয়াবা দিব পাৰিম নহয়নে। বহুত বেছি প্ৰয়োজনীয় হয়, বিভিন্ন ধৰণৰ বেমাৰৰ কাৰণে খুব বেছি ভাল ক'লা হালধি। গতিকে সকলোতে নাপায় যদিও খুব কমেই, বৰ্তমান সময়ত কিন্তু সকলোৱে চিনি পোৱা হৈছে ক'লা হালধি। আৰু এইফালে পাহাৰৰ ফালে অকণমান গৈছিলোঁ, দেখা পালোঁ সৰুতে খোৱা বস্তু এটা দেখা পালোঁ। এতিয়া বহু বছৰ নেদেখাই হ'লোঁ, দেখি ভাল লাগি গ'ল। আৰু মধুফুলেং টেঙেচি শাক বুলি আমি কওঁ, সৰুতে খুব খাইছিলোঁ টেঙা আঞ্জা কৰি। এতিয়া দেখি পেলাই ভাল লাগিলে, সেইকাৰণে আজি লৈ ল'লোঁ আৰু টেঙেচি দালি ৰান্ধি